অপাৰেশ্যন সিন্দুৰ ভাৰতীয় সেনাৰ দ্বাৰা পাকিস্তানক কৰা মাথো এটা আক্ৰমণেই নাছিল। ই আছিল ধৰ্মৰ ভিত্তিত ভাৰতীয় জনতাক পৃথক কৰাৰ এক পৰিকল্পিত নীতিৰ প্ৰত্যুত্তৰ। ই আছিল ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা এক চৰম পৰ্যায়ৰ যুদ্ধ। অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা ভাৰতীয় সেনাই এইবাৰ পাকিস্তানৰ লগতে সম্পূৰ্ণ বিশ্বকে এইটো কথা কৈ দিছে যে আমি সন্ত্ৰাসবাদক কোনোদিনে প্ৰশ্ৰয় নিদিওঁ, আমি সন্ত্ৰাসবাদক কোনোদিনে ক্ষমা নকৰোঁ। যেতিয়া কোনো সন্ত্ৰাসবাদী সংগঠন বা কোনো দেশৰ কূটনীতিৰ বাবে ভাৰতীয় জনতাৰ ক্ষতি হ'ব বা ভাৰতীয় আই মাতৃৰ শিৰৰ সেন্দুৰ মচিব, তেতিয়া ভাৰতীয় সেনাই তাক ঘৰত সোমাই মাৰিব আৰু এনেধৰণে মাৰিব যাতে দুনাই কোনেও এই কাম কৰিবৰ বাবে সাহস নকৰে। কিন্তু এই সমগ্ৰ ঘটনাটোত য'ত ভাৰতে পাকিস্তানৰ বাছি লোৱা প্ৰত্যেকটো টাৰ্গেট নিপুণতাৰে এটাকৈ ধ্বংস কৰিছিল আৰু পাকিস্তানে কৰা প্ৰত্যেকটো আক্ৰমণক ভাৰতে ৰক্ষা কৰিছিল S-400 আৰু আকাশ এয়াৰ ডিফেন্স ছিষ্টেমৰ দৰে আধুনিক ৰক্ষা কৱচবোৰৰ দ্বাৰা। কিন্তু তেনে এটা সময়ত য'ত ভাৰতৰ আপাৰ হেণ্ড আছিল এই যুদ্ধখনত, কিন্তু ভাৰতে কিয় চিজফায়াৰৰ বাবে মান্তি হ'ল? বৰ্তমান হয়তো কাৰো লগত ইয়াৰে সঠিক উত্তৰ নাই, কিন্তু ছ'চিয়েল মিডিয়াত বহুত থিয়ৰী ওলাইছে এই বিষয়টোৰ ওপৰত। ভাৰত হ'ল এখন উন্নয়নশীল দেশ। ভাৰতে বৰ্তমান জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ অৰ্থনীতি হৈ পৰিছে। আনফালে পাকিস্তানক যদি চাওঁ, সিহঁতৰ বৰ্তমান হেৰুৱাবৰ কাৰণে একো নাই। আজি আমেৰিকাৰ পৰা, কালি চাইনাৰ পৰা, এনেকৈ সকলোৰে পৰা ভিক্ষা খুজি পেলাই সিহঁতে দেশ চলাই আছে। কিন্তু ভাৰতে যদি এতিয়া এই সময়ত এখন দীঘলীয়া যুদ্ধৰ মাজত সোমাব লগা হয়, তেন্তে ভাৰতে নিজৰ যিটো বাজেট আছে, বাৰ্ষিক বাজেট, সেই বাজেটখনৰ পৰা এটা বহুত ডাঙৰ অংশ যুদ্ধৰ নামত খৰচ কৰিব লাগিব। আৰু যদি তেনে হয়, তেন্তে ভাৰতৰ যিটো উন্নয়নশীল অৰ্থনীতি আছে সেইটো বৰ্তমান সময়ৰ কাৰণে স্তব্ধ হৈ যাব। গতিকে এনে সময়ত ভাৰতে চিজফায়াৰৰ বাবে মান্তি হোৱাটো কোনোবা এটা ক্ষেত্ৰত চেঞ্জ বনাই আছে। দ্বিতীয়তে, চাইনা হ'ল বিশ্বৰ মেনুফেকচাৰিং হাব। কিন্তু বৰ্তমান আমেৰিকা আৰু চাইনাৰ মাজত সম্বন্ধ একেবাৰে ভাল নহয়। আমেৰিকাই চাইনাৰ পৰা ইম্পৰ্ট হোৱা বস্তুসমূহৰ ওপৰত 145% পৰ্যন্ত টেৰিফ লগাই থৈ দিছে। মানে চাইনাত যিবোৰ বস্তু বনিব আৰু আমেৰিকাৰ বজাৰত বিক্ৰী হ'ব যাব, তাত 145% পৰ্যন্ত বেছি দাম দি আমেৰিকাৰ মানুহে কিনিব লাগিব। ধৰি লওক কোনো এটা বস্তুৰ দাম যদি 100 টকা হয়, তেন্তে সেই বস্তুটোৰ দাম 245 টকা পৰ্যন্ত দি পেলাই কিনিব লাগিব। এনে সময়ত আমেৰিকাৰ মানুহবোৰে যিবোৰ চাইনাৰ বস্তু আছে সেইবোৰ এভইড কৰিব বেছি দাম হোৱাৰ বাবে। সেইবাবে এপলৰ দৰে যিবোৰ ইণ্টাৰনেশ্যনেল কোম্পানী চাইনাৰ পৰা অপাৰেট হৈ আছে, বৰ্তমান বহুত লোকচান হৈ আছে সিহঁতৰ। চ' সিহঁতে চাইনাৰ সলনি ভাৰতক অল্টাৰনেটিভ হিচাপে চাই আছে। আৰু যদি সঁচাকৈ সেই কোম্পানীবোৰ ভাৰতত ইনভেষ্ট কৰে আৰু ভাৰতত আহি নিজৰ প্ৰডাক্টবোৰ বনাব ধৰে, তেন্তে ভাৰতটো অৰ্থনৈতিকভাৱে আগবাঢ়িবই, লগতে ভাৰতত যিবোৰ নিবনুৱা সমস্যা আছে সেই নিবনুৱা সমস্যাসমূহ অলপ হ'লেও হ্ৰাস পাব। গতিকে ভাৰতৰ বাবে এইটো এটা বহুত ডাঙৰ এচিভমেণ্ট হ'ব গৈ আছে। কিন্তু ভাৰত যদি এতিয়া বৰ্তমান যুদ্ধৰ মাজত সোমাই যায়, তেন্তে এই কোম্পানীসমূহে ভাৰতক নিৰাপদ বুলি নাভাবিব আৰু ভাৰতৰ সলনি বেলেগ ঠাইলৈ গৈ নিজৰ কোম্পানীসমূহ স্থাপন কৰিব। গতিকে হয়তো ভাৰতে এই সকলোবোৰ সামৰি পেলাই চিজফায়াৰলৈকে মান্তি হৈছে। কিন্তু যিটো আমাৰ তৃতীয় থিয়ৰী আছে, সেইটো কিন্তু গোটেই কাহিনীটো বেলেগ এটা পৰ্যায়লৈ লৈ যায়। ভাৰতে যেতিয়া পাকিস্তানৰ বহু ঠাইত মিছাইল এটেক কৰিছিল, তাৰে এটা মিছাইল কিৰানা হিলছৰ ওপৰত গৈ পৰিছিল। পাকিস্তানত এটা ঠাই আছে, পৰ্বতমালা এখন আছে কিৰানা হিলছ নামৰ, তাৰ ওচৰত গৈ পৰিছিল। গতিকে তাৰ পৰা এটা খবৰ বাহিৰ হৈ আছে যে বৰ্তমান তাত পাকিস্তানৰ নিউক্লিয়াৰ ফেচিলিটি আছিল আৰু সেই নিউক্লিয়াৰ ফেচিলিটি গৈ পেলাই লিক কৰিছে। কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত কোনো এখন দেশে এই ঘটনাটোৰ অফিচিয়েল কনফাৰ্মেশ্যন এতিয়ালৈকে দিয়া নাই। ভাৰতীয় এয়াৰ মাৰ্শ্বেল AK ভাৰতীক যেতিয়া এই কথা প্ৰেছ মিটিঙত সোধা হৈছিল, তেতিয়া তেওঁ এটা মিচিকিয়া হাঁহি মাৰিছিল আৰু কৈছিল যে আমি এই কথা গমেই নাপাওঁ। ভাৰতে গমেই নাপায় যে কিৰানা হিলছত পাকিস্তানৰ নিউক্লিয়াৰ ফেচিলিটিবোৰ আছে। Thank you for telling us that Kirana Hill houses some nuclear installation. We did not know about it. We've not hit Kirana Hills, whatever is there. ইয়াৰ উপৰি
চিজফায়াৰৰ পিছত আমেৰিকাৰ এখন জাহাজ B350 AMS পাকিস্তানৰ সেই কিৰাণা হিলছৰ ওচৰত ঘূৰি ফুৰা দেখা পোৱা গৈছে আৰু এই জাহাজখনে নিউক্লিয়াৰ ৰেডিয়েশ্যন ডিটেক্ট কৰে চ' হয়তো ইনডাইৰেক্টলি এই ঘটনাৰ লগত চিজফায়াৰৰ ঘটনাটো জড়িত থাকিব পাৰে যেতিয়া ভাৰতে চিজফায়াৰৰ অফিচিয়েল কনফাৰ্মেশ্যন দিছিল ছ'চিয়েল মিডিয়াৰ যোগে তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এইটো টুইট কৰিছিল আপোনালোকে চাব পাৰে তেখেতে ক্লিয়াৰলি লিখিছে যে ইণ্ডিয়া আৰু পাকিস্তানৰ লিডাৰশ্বিপৰ ওপৰত মই গৌৰৱ কৰিছোঁ এওঁলোকৰ বৰ্তমান এগ্ৰেশ্যন বন্ধ কৰাৰ বাবে যিয়ে হয়তো বহু ধ্বংস আৰু বহু মৃত্যুৰ কাৰণত পৰিণত হ'ল হয় নিযুত নিৰ্দোষী লোকৰ হয়তো মৃত্যু ঘটিল হয় আৰু আমি সকলোৱে জানো এই নিযুত মানুহ একেলগে কেতিয়া মৰে যেতিয়া এটা নিউক্লিয়াৰ ব্লাষ্ট হয় বা নিউক্লিয়াৰ ৰেডিয়েশ্যন লিক হয় কিন্তু এই গোটেইবোৰ বৰ্তমান এটা থিয়ৰিহে হৈ আছে ইয়াৰে অফিচিয়েল কনফাৰ্মেশ্যন কোনো ফালৰ পৰা বৰ্তমান অহা নাই না কোনোবাই এতিয়ালৈকে গম পাইছে চবে নিজৰ থিয়ৰি দি আছে আমি জানো আমি সকলোৱে কোনোবা এটা ক্ষেত্ৰত চিজফায়াৰক লৈ পেলাই দুখী মনৰ ভিতৰত বহুত দুখী হৈ আছোঁ কিন্তু আমাৰ দেশৰ অভিভাৱকসকলে হয়তো সেই নেদেখা সঁচা কথাবোৰ দেখা পাইছে যিটো আমি হয়তো দেখিব নোৱাৰোঁ বা নেশ্যনেল ছিকিউৰিটিৰ বাবে সেইবোৰ কথাই বৰ্তমান পাব্লিক কৰিব নোৱাৰে আৰু অপাৰেশ্যন সিন্দুৰৰ মুখ্য লক্ষ্য কি আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু আমি পাকিস্তানৰ যিবোৰ অঞ্চলত সন্ত্ৰাসবাদীবোৰ সোমাই আছিল সেইবোৰ ঠাইত অলৰেডি মিছাইল এটেক কৰিছোঁ আমি আক্ৰমণ কৰিছোঁ সিহঁতৰ বহুত কেইজন সন্ত্ৰাসবাদী মৰিছে অলৰেডি ইনফেক্ট অপাৰেশ্যন সিন্দুৰ খতম হোৱাৰ পিছত ভাৰতে যে চিজফায়াৰ কৰিলে তাৰে পিছতো অপাৰেশ্যন কেলাৰ নামৰ এটা অপাৰেশ্যন লগতে চলি আছিল আৰু সেই অপাৰেশ্যন কেলাৰৰ দ্বাৰা ভাৰতে অলৰেডি যিকেইজন পেহেলগাম এটেকৰ মুখ্য সন্ত্ৰাসবাদী আছিল সেইজনকো মাৰিছে গতিকে আমি দেশৰ অভিভাৱকসকলক বৰ্তমান বিশ্বাসৰ ল'ব লাগে কাৰণ আমি সিহঁতক ভোট দিছোঁ আমি সিহঁতক শাসনভাৰ দিছোঁ গতিকে আমাৰ বিশ্বাস থাকিব লাগে তেওঁলোকে যি কৰি আছে ভাল কৰি আছে দেশৰ ৰক্ষা কৰি আছে আৰু ইয়াৰ আৰু যিয়ে ঘটনা নাথাকক কিয় আমি এই যিটো ঘটনাত গোটেই ভাৰতীয় একগোট হৈ পেলাই দেশৰ বাবে গৌৰৱ কৰিছোঁ আমি এনেকৈ প্ৰত্যেকটো দিনত গৌৰৱ কৰিব লাগে আমি সমন্বয়েৰে এনাজৰীডালেৰে নিজকে বান্ধি ৰাখিব লাগে অৱশেষত ধন্যবাদ জয় হিন্দ